মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে পলিটিকেল সায়েন্সৰ মডেল কোশ্চিন এখনৰ পাৰ্ট বিৰ সম্পূৰ্ণ কোশ্চিনৰ সলিউশন লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মিলাই মুঠ 96 নম্বৰৰ সমাধান আগবঢ়াম। এই ভিডিঅ'ত তোমালোকে অতি চমু 4 মূল্যাংকৰ আৰু 6 মূল্যাংকৰ সকলোখিনি প্ৰশ্নৰে সমাধান পাবা আশা কৰিম। এই দীঘল ভিডিঅ'টিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পলম নকৰি বলাচোন আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুনো কি সেইখিনি জানিবলৈ প্ৰয়াস কৰোঁ। ইতিমধ্যে মই তোমালোকৰ আগত এই মডেল কোশ্চিন পেপাৰখন অলৰেডি আগবঢ়াইছোঁ। আজি মই এই মডেল কোশ্চিন পেপাৰখনৰ সমাধান লৈ উপস্থিত হৈছোঁ। পাৰ্ট বি খ অংশ পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স, স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। এতিয়া দেখা 5 নম্বৰৰ প্ৰশ্ন তোমালোকৰ আহিব। 5 নম্বৰত থাকিব নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা। 1 পূৰণ 6 = 6। এ প্ৰথম সাধাৰণ নিৰ্বাচনত দ্বিতীয় সৰ্বাধিক লোকসভাৰ আসন লাভ কৰা দল হ'ল ছ'চিয়েলিষ্ট পাৰ্টি, ভাৰতৰ সাম্যবাদী দল, ভাৰতীয় জনসংঘ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। গতিকে শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ সাম্যবাদী দল। এতিয়া বি নম্বৰত দেখা ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক জনা যায়? উত্তৰ ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে ডক্টৰ এম.এছ. স্বামীনাথনক জনা যায়। ভাৰত পাকিস্তানৰ সীমাৰেখাৰ নাম কি? উত্তৰ ভাৰত পাকিস্তানৰ সীমাৰেখাৰ নাম হ'ল ৰেড ক্লিফ লাইন। ডি নেফাৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ নেফাৰ সম্পূৰ্ণ ৰূপটো হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। তাৰপিছত ই নম্বৰ সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? উত্তৰ সৰ্বাত্মক বিপ্লৱ জয়প্ৰকাশ নাৰায়ণে আৰম্ভ কৰিছিল। ভাৰতত বহুদলীয় ব্যৱস্থা আছে, সত্য নে অসত্য লিখা। উত্তৰ সত্য। সীমান্ত গান্ধী কোন? উত্তৰ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি জনা যায়। মণ্ডল আয়োগ কেতিয়া গঠন হৈছিল? উত্তৰ 1978 চনত মণ্ডল আয়োগ গঠন হৈছিল। ৰাজ্য পুনৰ্গঠন আইন কোন চনত গঠন হৈছিল? উত্তৰ ৰাজ্য পুনৰ্গঠন আইন 1956 চনত গঠন হৈছিল। ডেছ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল? এইটোৰ খালী ঠাই পূৰণ কৰিব দিছে। উত্তৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নসমূহ দেখাই দিম। তাৰপিছত 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নৰ সমাধান একেলগে আগবঢ়াম। দেখা তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে এ নম্বৰত আছে ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো 2টা বৈশিষ্ট্য লিখা। বি দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা 2খন চহৰৰ নাম লিখা। চি ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো 2টা মূল নীতি উল্লেখ কৰা। ডি 1977 চনৰ লোকসভা নিৰ্বাচনৰ 2টা ফলাফল উল্লেখ কৰা। ই ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? এফ দল ত্যাগ বুলিলে কি বুজা? জি ভাৰতৰ যিকোনো 2টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখে। এইটো মুখে ক'ব পাৰি, সেইকাৰণে মই কৈ দিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ, এইটো প্ৰতীক হ'ব হাত, আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপি, ইয়াৰ প্ৰতীক হ'ব পদম ফুল। 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ 2টা পৰিণতি লিখা। এতিয়া মই তোমালোকৰ আগত এই প্ৰশ্নসমূহৰ সমাধান দেখা। ইয়াতে প্ৰশ্ন 5 নং প্ৰশ্নটো চোৱা। 5 নং প্ৰশ্নৰ তাৰমানে অতি চমু প্ৰশ্নৰ উত্তৰসমূহ মই তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। ইতিমধ্যে মই মুখে মাতি গৈছোঁ। এতিয়া মই তোমালোকৰ আগত 2 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 2 মূল্যাংকৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে ভাৰতীয় দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ ভাৰতীয় দলীয় ব্যৱস্থাৰ 2টা বৈশিষ্ট্য হ'ল নম্বৰ 1 ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহুদলীয় ৰাজনৈতিক দলৰ ব্যৱস্থা আছে। ইয়াত বহুতো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু বহুতো সৰু বৰ আঞ্চলিক ৰাজনৈতিক দল আছে। 2 ভাৰতত শক্তিশালী বিৰোধী
রাজনৈতিক দলের অভাৱ, এটা মাত্ৰ ৰাজনৈতিক দলে আধিপত্য বাহাল ৰাখিছে। তাৰ পিছৰ প্ৰশ্নৰ উত্তৰ হ'ল দেশ বিভাজনৰ ফলত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা। ইয়াতে তোমালোকে লাহোৰ দিব পাৰা, কলকাতা দিব পাৰা, অমৃতসৰ দিব পাৰা। তাৰপিছৰ নেক্সট প্ৰশ্ন, ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল ক, অৰ্থনৈতিক সংস্কাৰ সাধন কৰি ব্যক্তিগত কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা। খ, উদাৰীকৰণ কৰি অনুজ্ঞাপত্ৰ প্ৰদান সহজ কৰি তোলা। নেক্সট, 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি লিখা। উত্তৰ, 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা পৰিণতি হ'ল 1, 1977 চনৰ পোনপ্ৰথমবাৰৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বত কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল। 2, এই নিৰ্বাচনত জনতা দলে বিভিন্ন দলৰ লগত সংযুক্তভাৱে সন্মিলিত চৰকাৰ গঠন কৰিছিল। তাৰপিছত ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ভাৰতীয় জনসংঘ 1949 চনত গঠন হৈছিল। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামাপ্ৰসাদ মুখাৰ্জী। এইখিনিতে তোমালোকক জনাই থওঁ যে তোমালোকৰ কাৰণে আজি আৰু দুটা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম। এটা ভিডিঅ'ত মই তোমালোকৰ আগত 2 মূল্যাংকৰ প্ৰশ্ন আৰু এটা ভিডিঅ'ত দীঘল প্ৰশ্নৰ সমাধান আগবঢ়াবলৈ যত্ন কৰিম। তাৰপিছত আছিলে দল ত্যাগ বুলি লিখি বুজায়। যেতিয়া কোনো এটা ৰাজনৈতিক দলৰ নেতা বা সদস্যই নিজ দল ত্যাগ কৰি অন্য কোনো ৰাজনৈতিক দলত যোগদান কৰে তেতিয়া এই প্ৰক্ৰিয়াটোক দল ত্যাগ বুলি কোৱা হয়। তাৰপিছত 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি উল্লেখ কৰা। উত্তৰ, 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি হ'ল ক, জৰুৰী অৱস্থাৰ ফলস্বৰূপে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংকট নামি আহে। তাৰপিছত খ, সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তাৰপিছত এতিয়া মই তোমালোকৰ আগত দীঘল প্ৰশ্নসমূহ আলোচনা কৰিম। কোৱেশ্চন 7, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। এ, স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। বি, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত স্বায়ত্তশাসন দাবীৰ ওপৰত এটা চমু বিৱৰণ দিয়া। চি, সেউজ বিপ্লৱৰ দুটা যোগাত্মক আৰু দুটা ঋণাত্মক ফলাফলৰ বিষয়ে উল্লেখ কৰা। ডি, সামাজিক আন্দোলনৰ গুৰুত্ব চমুকৈ ব্যাখ্যা কৰা। ই, ডি, জাতি তত্ত্ব সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা। এফ, 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। জি, ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল চমুকৈ আলোচনা কৰা। এইচ, ভাৰতৰ যিকোনো 4টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এইটো যিহেতু মুখে মুখে ক'ব পৰা যাব, মই তোমালোকক এই এইচ নম্বৰৰ প্ৰশ্নৰ উত্তৰটো কৈ আছোঁ। ভাৰতৰ যিকোনো 4টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল DMK, AIDMK, তেলেগু দেশম পাৰ্টি, ভাৰতীয় তাৰপিছত তোমাৰ আমাৰ অসম গণ পৰিষদ, BPF, এইবিলাক হ'ল কি আঞ্চলিক দল। এতিয়া মই তোমালোকৰ আগত এই দীঘল প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। ভাৰতৰ স্বাধীনতা আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। ইয়াতে দেখা, ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিতে কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ হ'ল নম্বৰ 1, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতাসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই নেতাসকল জনপ্ৰিয় আছিল। ফলত ইয়ে কংগ্ৰেছ দলৰ আধিপত্যৰ বিস্তাৰত সহায় কৰিছিল। কংগ্ৰেছ দলটোৰ নিৰ্বাচনৰ বিষয়ত সুপৰিপক্কতা আৰু অভিজ্ঞতা। আকৌ দলটো আছিল অতি পুৰণি আৰু সুসংগঠিত। তাৰপিছত কংগ্ৰেছ দলৰ ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তি আছিল আধিপত্যৰ বিস্তাৰৰ এটা মূল কাৰণ। তাৰপিছত স্বাধীনতাৰ সময়ছোৱাত কংগ্ৰেছ দলটোৱে ভাৰতীয় জনগণৰ হৃদয়ত স্থান লাভ কৰিছিল, যিটোৱে ইয়াৰ আধিপত্য বিস্তাৰত যথেষ্ট সহায় কৰিছিল। তাৰপিছত
তোমালোকক দিয়া হৈছে কি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি আৰু অঞ্চলটোৰ স্বায়ত্ত শাসন দাবী বিষয়ে বৰ্ণনা কৰা। তোমালোকে দীঘল প্ৰশ্ন এইখিনি মাতি নাযাওঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, তোমালোকৰ এইখিনি স্ক্ৰীনশ্বট মাৰি ল'লে হৈ যাব। নেক্সট প্ৰশ্ন যে সেউজ বিপ্লৱৰ দুটা যোগাত্মক আৰু দুটা ঋণাত্মক ফলাফলৰ বিষয়ে উল্লেখ কৰা। সেউজ বিপ্লৱৰ দুটা যোগাত্মক ফলাফল হ'ল নম্বৰ 1 কৃষি খণ্ডলৈ ৰাজসাহায্য বৃদ্ধি কৰোৱা হয়। 2 কৃষি খণ্ডত জলসিঞ্চনৰ ব্যৱস্থা বৃদ্ধি কৰাৰ ফলত কৃষি উৎপাদনৰ বৃদ্ধি পায় আৰু সকলো আত্মনিৰ্ভৰশীল হৈ পৰে। ঋণাত্মক কৃষি খণ্ডত আঞ্চলিক বৈষম্য বৃদ্ধি পাব ধৰিলে। 2 অত্যধিক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে দেশত নতুন নতুন ৰোগৰ সৃষ্টি কৰিলে। তাৰপিছত সামাজিক আন্দোলনৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। গতিকে সামাজিক আন্দোলনৰ গুৰুত্ব হ'ল এইখিনি। ওকে, এইখিনি জাতি তত্ত্ব সম্পৰ্কে আলোচনা কৰা। জাতি তত্ত্ব সম্পৰ্কে তোমাৰ আলোচনাটো তোমালোকে চাই লোৱা। ওকে, জাতি তত্ত্ব সম্পর্কে আলোচনা। নেক্সট 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত জড়িত বিতৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। ওকে, তোমালোকে বিতৰ্কসমূহ বিষয়ে দেখা। ওকে, তাৰপিছত ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল চমুকৈ আলোচনা কৰা। দেখা পইণ্ট কেইটা দিয়া আছে, ক আৰু খ পইণ্টটো চাই লোৱা। ওকে, তাৰপিছত ভাৰত বিভাজনৰ পৰিণতিসমূহ চমুকৈ বিশ্লেষণ কৰা। ওকে, নেক্সট প্ৰশ্নটো হ'ল পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। তোমালোকে চাই লোৱা, এইটো দীঘল প্ৰশ্ন। ওকে, ওকে, ভাৰতৰ পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। বৰ্তমান পৰিকল্পনা আয়োগৰ স্থানত থকা সংগঠনটোৰ নাম কি? এইটো হ'ব সংগঠনটোৰ নাম তোমালোকে জানাই, নীতি আয়োগ হ'ব। তোমালোকে ইয়াৰ ফলাফল। ওকে, জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিশ্লেষণ কৰা। তাৰপিছত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংযুক্ত ৰাজনীতিৰ উদ্ভৱৰ কাৰণসমূহ ব্যাখ্যা কৰা। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা পাৰ্ট বিৰ প্ৰশ্নসমূহে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।